নমস্কাৰ, মই বিষ্ণু প্ৰধান। আজি উপস্থিত আছিলো টাউকক চাহ বাগিচাৰ হিন্দী প্ৰাথমিক বিদ্যালয়ত। দিনটো বেলেগ, ভিডিঅ'টো বেলেগ, কিন্তু পৰিৱেশ একেই। আগৰ ভিডিঅ'ত যিধৰণে আপোনালোকে দেখিছিলে এটা লেতেৰা পৰিৱেশৰ মাজত কিদৰে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে, সেই একেই পৰিৱেশ আজিও এই ভিডিঅ'টোত আপোনালোকক দেখাম। আৰু এইটোও দেখাম যে কি ধৰণে শিক্ষকৰ অভাৱত এই স্কুলখন চলি আছে, ছাত্ৰ ছাত্ৰীৰ অভাৱত এই স্কুলখন চলি আছে। গতিকে সকলোৱে আহক, ভিডিঅ'টো চাওক, শেষলৈকে চাওক আৰু নিজৰ নিজৰ এটা মন্তব্য আগবঢ়াওক যে কি কৰিলে আমি আমাৰ এই ব্যৱস্থাটোক ঠিক কৰিব পাৰিম। আমি প্ৰশ্ন আজি চৰকাৰক যদি নকৰো, কাইলে কিন্তু আমাৰ কাৰণে আৰু বেছি বেয়া এটা পৰিৱেশ আহি আছে। তাৰ কাৰণে আমি সকলোৱে সাজু হ'ব লাগিব। যদিহে আজি আমি প্ৰশ্ন নকৰো, আজি আমাৰ প্ৰশ্ন এইটো কৰিব লাগে যে আমি ভোট দিছো ঠিকে, ভোট দিওঁতে আমি কেতিয়াও দুৰ্নীতি কৰা নাই, আমি যাক ভোট দিব লাগে সেইজন মানুহক ভোট দিওঁ। তাৰ পিছতো কিয় আমাৰ স্কুলবিলাক ঠিক নহয়, কিয় আমাৰ স্কুলত শিক্ষক নাথাকে? আজি এইখন বিদ্যালয়ত প্ৰায় 100 ষ্টুডেণ্ট আছে আৰু কিন্তু তাত টিচাৰ আছে এজন। প্ৰধান শিক্ষক আৰু এজন শিক্ষকৰ লগত এই দুজন শিক্ষকৰ দ্বাৰা সেই স্কুলখন পৰিচালিত হৈ আছে, য'ত সহ শিক্ষকজন প্ৰায়ে বেমাৰ হৈ থকাৰ কাৰণে তেওঁ স্কুললৈ আহিব নোৱাৰে। আৰু যাৰ কাৰণে প্ৰিন্সিপাল গৰাকীয়ে বা হেডমাষ্টাৰ গৰাকীয়ে অকলে স্কুলখন পৰিচালনা কৰিবলগীয়া হৈছে। প্ৰথম কথাটো হৈছে পৰিৱেশ ইমানেই লেতেৰা। ল'ৰা ছোৱালী আপুনি যদি পঢ়িবলৈ পঠিয়াই, আপোনাৰ ল'ৰা ছোৱালী নিশ্চয় তাত বেমাৰ হ'ব, আপোনাৰ ল'ৰা ছোৱালীৰ নিশ্চয় স্বাস্থ্যৰ অৱনতি ঘটিব। তাৰ উপৰিও তাত শিক্ষকৰ অভাৱ হৈ যোৱাৰ লগে লগে আপোনাৰ ল'ৰা ছোৱালীয়ে উচিত শিক্ষা পোৱা নাই। 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে বাধ্যতামূলক তেওঁলোকে শিক্ষা পাবই লাগিব। গতিকে এইটো এটা মৌলিক অধিকাৰৰ ওপৰত প্ৰশ্ন আহি গৈছে। সঁচাকৈ আমাৰ ল'ৰা ছোৱালী বিলাকে মৌলিক অধিকাৰ লাভ কৰিছেনে এইখন চৰকাৰৰ দিনত, বা এই চৰকাৰৰ এই ব্যৱস্থাটোৰ সময়ত আমাৰ ল'ৰা ছোৱালীয়ে নিশ্চয় তেওঁলোকে মৌলিক অধিকাৰ লাভ কৰা নাই। যাৰ কাৰণে আমি দেখিব পাৰিছো ইমান বেয়া পৰিৱেশত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে, শিক্ষকৰ অভাৱত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। আৰু যাৰ কাৰণে এই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যি প্ৰাথমিক শিক্ষা তেওঁলোকে লাভ কৰিব পৰা নাই। গতিকে এইখিনিৰ ক্ষেত্ৰত আপুনি বা মই মাত নামাতিলে এই চৰকাৰখনে কিন্তু তেওঁলোকে কেতিয়াও গুৰুত্ব প্ৰদান নকৰে। কাৰণ চৰকাৰক আমি দেখি আহিছো 1947 চনৰ পৰা, যেতিয়া 1951 চনত প্ৰথম ইলেকশ্যন হৈছিলে, তাৰ পৰা যদি আজি তাৰিখলৈকে আমি চাবলৈ যাওঁ, কোনো এটা চৰকাৰে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত যে গুৰুত্ব প্ৰদান কৰিব লাগে তেনেকুৱা কোনো এটা চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। যাৰ কাৰণে আজি প্ৰাথমিক পৰ্যায়ৰ এই স্কুলবিলাকৰ এনে অৱস্থা আছে, যাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে প্ৰাথমিক শিক্ষা ভালদৰে গ্ৰহণ কৰিব পৰা নাই। গতিকে আপুনি বা মই যদি মাত নামাতো, আমাৰ ভৱিষ্যতটো বা আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যতটো কিন্তু আৰু অন্ধকাৰৰ দিশত গতি কৰিব। গতিকে আপুনি বা মই মাত মাতিব লাগিব। আৰু আপুনি যদি মাত মাতিব নোৱাৰে, মই মাত মাতিছো, মোৰ এই ভিডিঅ'ৰ জৰিয়তে মই মাত মাতিছো, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো গৈ পেলাই জনপ্ৰতিনিধিসকলৰ হাতত পৰে আৰু জনপ্ৰতিনিধিসকলে তেতিয়া গুৰুত্ব প্ৰদান কৰিব। কাৰণ আপুনি বা মই যেতিয়া এই ভিডিঅ'বিলাক লাইক কৰিম, এই ভিডিঅ'বিলাকৰ যেতিয়া এংগেজ হ'ম এই ভিডিঅ'বিলাকৰ লগত, তেতিয়া জনপ্ৰতিনিধিসকলে গম পাব যে নিশ্চয় কোনোবাই মাত মাতিছে আৰু মাত মতাৰ লগত বহুত মানুহ জড়িত হৈ আছে। আৰু যেতিয়া তেওঁলোকে দেখিব যে তেওঁলোকৰ চকী ক'বাত নহয় ক'বাত সংকটত আছে, তেতিয়া তেওঁলোকে নিশ্চয় কাম কৰিব আৰু তেতিয়া নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালী এটা ভাল শিক্ষা লাভ কৰিব, এটা ভাল পৰিৱেশ আপোনালোকৰ ল'ৰা ছোৱালীয়ে লাভ কৰিব। গতিকে আহক সকলোৱে মিলি পেলাই আমি মাত মাতিম। আমি মাত মাতিলে আমাৰ সমস্যা সমাধান হ'ব, অন্যথা কিন্তু আমাৰ সমস্যা সমাধান নহয়। আজি আপোনালোকে বিভিন্ন কামত ব্যস্ত হৈ থকাৰ কাৰণে আপোনালোকে মাত মাতিব নোৱাৰে, বহুতে মাত মাতিব নোৱাৰে। তাৰ কাৰণে আমি এটা আমাৰ প্ৰেচাৰ গ্ৰুপ বিলাক থাকে, তেওঁলোকৰ বিভিন্ন সময়ত মাত মাতে। কিন্তু তাৰ উপৰিও আমি এনেধৰণে কন্টেন্ট ক্ৰিয়েটৰ বিলাকে মাত মাতো, আৰু আমাৰ মাত বিলাক ফলপ্ৰসূ হ'বৰ কাৰণে আপোনালোকে এই ভিডিঅ'টোত ছাপোৰ্ট কৰিব লাগিব, এই ভিডিঅ'টোক শ্বেয়াৰ কৰিব লাগিব, কমেন্ট কৰিব লাগিব বা লাইক কৰিব লাগিব। তেতিয়াহে এই ভিডিঅ'টোৰ তেওঁলোকে কিমান এংগেজ হৈ আছে মানুহ তেওঁলোকে গম পাব, জনপ্ৰতিনিধিসকলে গম পাব, আৰু তেতিয়াহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব। গতিকে সকলোকে মই পুনৰবাৰ অনুৰোধ জনাইছো যাতে আপোনালোকে এই ভিডিঅ'টোৰ লগত জড়িত হওক। এই ভিডিঅ'টো যদি আপোনালোকে ভাবিছে যে নিশ্চয় ধৰণে মাতবিলাক ল'ৰাবিলাকে মাতিব লাগে, গতিকে তেতিয়াহে আপোনালোকে এই ভিডিঅ'টোক ছাপোৰ্ট কৰক আৰু এই ভিডিঅ'টোক জনপ্ৰতিনিধিসকলৰ হাতলৈ যাব পৰাকে আপোনালোকে শ্বেয়াৰ কৰক। ধন্যবাদ।